শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন মাজত এটা মাহো নাই। জয়গুৰু শংকৰ সৰ্বগুণাকৰ যাখিৰি নাহিকে উপাম তোহাৰি চৰণক ৰেণু শতকোটি বাৰেক কৰোঁ প্ৰণাম। আকৌ আহিছে সময় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ চিন্তা চেতনা দৰ্শনৰ চৰ্চা কৰাৰ। আকৌ আহিছে সময় ভকতসৱে তোৱা গুণ নাম গোৱাৰ। অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত ৰাজ্যিক অধিৱেশন। জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত ব্যস্ততা। তেজপুৰৰ পৰা অনা হৈছে ধৰ্মধ্বজা আৰু গুৰু আসন। প্ৰথমে দৃশ্য চাওক তেজপুৰত এতিয়া উদুলি মুদুলি পৰিৱেশ। হৰিনামেৰে আকাশ বতাহ মুখৰিত তেজপুৰত। ভকত বৈষ্ণৱসকলৰ উপস্থিতিত বৈকুণ্ঠৰ পুৰীত পৰিণত হৈছে তেজপুৰ। সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন উপলক্ষে তেজপুৰৰ পৰা ধৰ্মধ্বজা আৰু গৰু আসন নিয়া হৈছে জামুগুৰিহাটৰ ঢলাই বিলৰ সমন্বয় ক্ষেত্ৰলৈ। ভকত বৈষ্ণৱৰ উপস্থিতিত বৈকুণ্ঠপুৰীত পৰিণত হৈছে তেজপুৰৰ শ্বহীদ বাকৰি। আইসকলেও উলিয়াইছে সমদল। প্ৰস্তুতি তুংগত উঠিছে। অসমৰ যিমান জাতি জনগোষ্ঠী আছে শোণিতপুৰ জিলাৰ অন্তৰ্গত প্ৰতিগৰাকীয়ে খুব উদাৰ মানসিকতাৰে অন্তঃকৰণেৰে অনুষ্ঠান ভাগত সহযোগিতা আগবঢ়াইছে। তাৰ বাবে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা শাখাৰ তৰফৰ পৰা সকলোলৈকে আমাৰ আন্তৰিক সেৱা নিবেদন কৰিছোঁ। আৰু অধিৱেশনত যিমানবোৰ যুৱক যুৱতী বিভিন্ন দল সংগঠন আছে সকলোৱে সহযোগিতা আগবঢ়াইছে। গতিকে আমি আশা ৰাখিম যে বিগত অধিৱেশনসমূহতকৈ এইবাৰ নিশ্চয়কৈ এখন অনন্য অধিৱেশন হ'ব। এই দৃশ্য চাওক জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰৰ। অনুষ্ঠিত হ'ব লগা সপোনৰ অধিৱেশনখনিক লৈ এতিয়া ব্যস্ত সকলো। জাতীয় সাজত অধিৱেশনস্থলীত এতিয়াৰ পৰাই উপস্থিত হৈ ভক্তিৰে সেৱা আগবঢ়াইছে ভকতসৱে। পুৱাৰ পৰাই হৰিনামেৰে মুখৰিত হৈছে জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰ। বহু আশাবাদী আৰু ইতিমধ্যে আপোনালোকে দেখিছে এই অঞ্চলটোৰ চাৰিওপাশ গোটেই চৌপাশ দেখিছে এটা উৎসৱমুখৰ পৰিৱেশ। ইয়াত সকলো ভকত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো একত্ৰিত হৈ অসমৰ বিভিন্ন স্থানৰ লগতে আমাৰ নিকটৱৰ্তী ৰাজ্যসমূহৰ পৰা যি ভকত বৈষ্ণৱ ইয়ালৈ আহিব তেখেতসকলক আদৰ আপ্যায়ন কৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত হৈছে। আৰু আমি আশাবাদী সকলোৰে সহযোগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এই জয়যাত্ৰা অব্যাহত থাকিব। আৰু ভকতৰ যি এই অনুষ্ঠানটোত কোনো বিঘ্নিত নোহোৱাকৈ যাতে আমি সকলোৰে সহযোগিতা পাওঁ তাৰ বাবে আমি প্ৰভু ভগৱন্তৰ লগতে আমি সমস্তজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এনেকৈ জগতগুৰুক আৰাধনাৰ যুঁজ চলিছে। জাতি ধৰ্ম নিৰ্বিশেষে অসমত চলা শংকৰদেৱৰ এই দৰ্শনৰ মনন কৰাৰ যি আন্দোলন সি স্বাভাৱিকতেই জাতিটোক ভাৰতৰ আন ঠাইতকৈ পৃথক কৰে। এই যাত্ৰা অব্যাহত থাকক। জাতিয়ে শংকৰদেৱৰ ধ্যান ধাৰণাক প্ৰকৃতাৰ্থত ৰোমন্থন কৰক। তেজপুৰৰ পৰা অশ্বিনী বৰা আৰু জামুগুৰিহাটৰ পৰা ৰাজমণি ভূঞাৰ ৰিপৰ্ট NKTV+।